হেল্ল' কি খবৰ ভালনে মই চুমু মিলি আপোনালোকৰ আগত আকৌ এটা নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো এটা বিশেষ দিনৰ কাৰণে আজি যিহেতু শ্ৰাদ্ধ আছিলে আৰু শ্ৰাদ্ধত ওলাই মেলি আমি আহিলোঁ আৰু এইফালে ডাইৰেক্ট খানা দিয়াৰ পৰাহে দেখাইছোঁ দেই তেনেকৈ ভিডিঅ' কৰা একো নহ'লেই কাৰণ কিয়নো ফোনটো মানে মই ল'ব পৰাও নাছিলোঁ আৰু ভাইটিয়ে লৈ আছিলে ভাইটিয়ে নাজানো কি কেনেকৈ অকণমান কৰি দিছে ক্লিক লৈ দিছে আৰু এইফালে মই পানী দিছোঁ তাৰ বাহিৰে একো কৰিব নোৱাৰোঁ আৰু এইফালে খানা দিয়া জাগা হয় আৰু এইফালে ৰভাৰ তলত আমি গোটেইখিনি বহি আছোঁ এনেকৈ গোটেই গাঁৱৰ বৌ পেহী জেঠাই খুৰী আইতা চবেই আছোঁ এনেকৈ বহি মেলি পেলাই আৰু এনেকৈ অকণমান ধেমালিও কৰিছোঁ আৰু নাচ গানো হৈছিলে আপোনালোকে নক'ব দেই যে শ্ৰাদ্ধটো নাচ গান কৰেনে কিন্তু মানে কি হয় এইটো আমাৰ যোনটো এমাহৰ বা এনেকৈ শ্ৰাদ্ধ নহয় যিহেতু দদগাং বুলি কয় আমাৰ দদগা বুলি কয় কাজি বুলিও কয় আৰু আমাৰ এই শ্ৰাদ্ধটো হৈছে মানে বহুত বছৰৰ মূৰত কৰে যিহেতু একেবাৰে বিদায় দিয়ে মৰা মানুহজনক আমাৰ মানুহজনীক সেইটো কাৰণে আমাৰ এনেকৈ ফূৰ্তি কৰি মেলি শ্ৰাদ্ধটো পতা হয় গোটেইখিনি দেখাব পৰা নাই অকণমান অকণমান নাচ কৰি এইফালে আমিও খাবলৈ ধৰিলোঁ আপোনালোকে এতিয়া ক'ব পাৰে দেই যে শ্ৰাদ্ধটো নাচ গান এনেকৈ ফূৰ্তি কৰেনে আমাৰ যিহেতু আমাৰ মৰাৰ পাছত 3 দিনত তিলনি কৰে তাৰ পাছত আৰু এমাহৰ পাছত আকৌ শ্ৰাদ্ধ কৰে সেইটোত বাৰু সেনেকৈ নহয় এইটো আমাৰ বহুত বছৰৰ মূৰত একেবাৰে বিদায় দিয়া শ্ৰাদ্ধ কৰে তো সেইকাৰণে এইটোত আমাৰ ফূৰ্তি কৰে আৰু এই শ্ৰাদ্ধটো আমাৰ কিছুমানে বহুত বছৰৰ মূৰতো কৰে তো মই এনেকৈ শ্ৰাদ্ধটোৰ ভিডিঅ' মই ভাইটিয়ে অকণমান ক্লিক কৰি লৈ দিছিলে সেইটো কাৰণেহে মই দিছোঁ মানে স্মৃতি হিচাপে ৰৈ যাবলৈহে এইখিনি মই ৰাখিছোঁ আৰু এইফালে অনিমায়ে মই খোৱাত ব্যস্ত বহুত দেৰিকৈ খাইছোঁ আমি দুটাই তো এইটো ছেকেণ্ড দিন হয় আৰু মই তেজপুৰ আহিবলগীয়া হ'ল ফটককৈ তো মই ডিউটি যিহেতু কৰ্ম
এইটো ল'বই লাগিব হয়নে, দায়িত্ব পালন কৰিবই লাগিব যিহেতু। এইফালে জেঠাই, আইতা, বৌ, মা আৰু এই আমাৰ বেটা অংকুশ সকলোৱে মিলি পেলাই মোক এনেকৈ বগৰী বুটলি দিছে। আৰু যিহেতু জেঠাইও লৈ যাব অৰুণাচলত বগৰী, সেইটোৰ কাৰণে বগৰী অলপ বুটলি দিয়া হ'ল। আৰু ময়ো নাচি দিলোঁ, অকণমান নাচিলোঁ। তাৰপাছত আৰু এয়া গাঁৱৰ ভণ্টি কেইজনীমানো নাছিলে, খুব ভাল লাগিল, ফূৰ্তি কৰিলোঁ। যিহেতু এটা ৰাতিৰ কাৰণেহে ছুটি আছিলে মোৰ, এটা দিন। তো এইখিনি মই যিমানখিনি পাৰোঁ, মই যিখিনি সময় পাৰ কৰিছোঁ, এইখিনি সময় মই স্মৃতি হিচাপে ৰাখি থলোঁ। আৰু এয়া ময়ো অকণমান বগৰী বুটলাত লাগিলোঁ আপোনালোকে জেঠাইহঁতৰ ভিডিঅ'টো লগত। চাই কেনেকৈ আৰু পাইছে এয়াই জনাব। ভাল আৰু পালে মই লাইক লাষ্টত কমেণ্ট মই শ্বেয়াৰ। ফটো কেইকপিমান দি দিছোঁ। আমাৰ স্কুলৰ ছাৰ মেমহঁতো আহিছিলে আৰু লগৰবোৰৰ লগতো এনেকৈ ফটো উঠিলোঁ। কেইখনমান ফটো দি দিছোঁ, আপোনালোকে চাব। এয়া পূজা, মোৰ লগৰ, আৰু এইফালে অনিমা, পূজা, আমি। তাৰপিছত এনেকৈ ফটো উঠিলোঁ, বাহঁতৰ লগতো উঠিলোঁ ফটো। যিহেতু ফটো মেইন হয়নে আজিকালি সাঁচি ৰাখিবলৈ কাৰণে। এয়া মোৰ দুজনী বা আৰু অনিমা। আৰু এনেকৈ ফটো উঠি মেলি পেলাই আমি স্মৃতি হিচাপে ৰাখিলোঁ। আৰু বা দুজনীক জোৰ কৰি টানি পেলাই ফটো উঠাইছোঁ, সিহঁতে কৈ থাকে দেই। আৰু এয়া মোৰ মৰমৰ পেহী। আৰু সেয়াই আছিল আমাৰ শ্ৰাদ্ধ দদগাং। আপোনালোকে চাই কেনেকৈ পাইছে, কি পাইছে জনাব। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব